নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু বিশেষকৈ এইকেইদিন বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত এটা নতুন নিৰ্দেশনা আহিছে শিক্ষা বিভাগৰ পৰা যে অতি সোনকালেই প্ৰায় ৪-৫ তাৰিখৰ ভিতৰতে বুলি কৈছে, আজিতো ৩ তাৰিখ হ'লেই, শিক্ষা সেতুত গৈ নিজৰ যি ডাটাবিলাক আছে, প্ৰফাইল আছে, ধৰক কিছুসকলৰ অলৰেডি আপডেটেড হৈ আছে, কিন্তু পুনৰ এবাৰ আপডেট দিব দিছে এপইণ্টমেণ্ট লেটাৰখন আৰু লগতে বিশেষকৈ ডেট অফ বাৰ্থ মানে ছাপোৰ্ট কৰা এটা ডকুমেণ্টছ আৰু যিসকলৰ বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেট আৰু নহ'লে বৰ্ড যিখন হেৰি আছে বৰ্ড এক্সামৰ মানে মেট্ৰিকৰ এডমিটখন দিলেও হ'ব। এতিয়া বহুতেই মানে শিক্ষা সেতু এপত ট্ৰাই কৰি আছে, কিন্তু আচলতে শিক্ষা সেতু এপত এইটো কৰিব নালাগে আৰু তাতে নহয়ও ট্ৰাই কৰি থাকিলে। এতিয়া কেনেকৈ কৰে তাৰ ওপৰতে মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। ইয়াতে আপোনালোকে প্ৰথম ক্ৰমত যাব, ক্ৰম ব্ৰাউচাৰত গ'ল। তাৰপিছত ক্ৰম ব্ৰাউচাৰত যোৱাৰ পিছত আপোনালোকে ক্ৰমত যোৱাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব শিক্ষা সেতু আছাম, SHI এনেকৈ কে দিয়াৰ লগে লগে আহি যাব শিক্ষা সেতু আছাম। তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ আহিব, লগইন পেজ। তাৰপিছত তাতে আপোনালোকে গমেই পাইছে, মই অকণমান জুম কৰি দেখাইছোঁ। ইয়াতে ইউজাৰ নেম দিব, ইউজাৰ নেম দিলে তাৰপিছত ইয়াতে পাছৱাৰ্ড দিব আৰু ইয়াতে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। মই অলৰেডি ইউজাৰ নেম আৰু ইউজাৰ নেমত মানে বেলেগ একো নহয়, আপোনালোকে ডাইচ কোডটো দিব বিদ্যালয়ৰ আৰু পাছৱাৰ্ডটো দিব, তাৰপিছত ডিষ্ট্ৰিক্ট, ইয়াতে ডিষ্ট্ৰিক্টত আপোনালোকে চিলেক্ট কৰিব ডিষ্ট্ৰিক্টখন। মই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিলোঁ, এটা তামোলপুৰ বুলি। তাৰপিছত আপোনালোকে ইয়াতে কেপচাটো দিব যি আছে, কেপচা দিয়াৰ পিছত লগ ইন কৰিব। আহি গ'ল আপোনালোকৰ এনেকুৱাকৈ আহিব। তাৰপিছত আপোনালোকে কি কৰিব, তিনিডাল আঁচ যে আছে ওপৰৰ ফালে লেফ্ট ছাইডৰ আপাৰ কৰ্নাৰত, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ, মই অকণমান জুম কৰি দেখাইছোঁ, ক্লিক কৰাৰ পিছত এনেকৈ আহিব। তাৰপিছত আপোনালোকে যাব টিচাৰ এণ্ড ষ্টাফ, ক্লিক কৰিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম অপশ্যনটোতে যাব, টিচাৰ এণ্ড ষ্টাফ লিষ্টিং, ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ নামবিলাক দেখা পাব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ নামবিলাক দেখা পাব। তাৰপিছত ধৰক এই প্ৰফাইলটোত যাব, তেতিয়া আপোনালোকে চিলেক্ট একশ্যন বুলি যে আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কিন্তু ইডিট অপশ্যনটো আহিব। অকণমান জুম কৰি দেখালোঁ, ইডিটত ক্লিক কৰক, আকৌ ক্লিক কৰি দিয়ক, এনেকৈ আহিব। এনেকৈ আহিব। তাৰপিছত ইয়াতে চাব আপলোড জইনিং লেটাৰ ভিউ, গতিকে অলৰেডি আপলোড হৈ আছে, সেইকাৰণে আপলোডেড এপইণ্টমেণ্ট লেটাৰ ভিউ, গতিকে ভিউ মানে কি, ইয়াতে আগতে আপলোড হৈ আছে, কিন্তু আপোনালোকে ইয়াতে আপলোড বুলি আহিব, আপলোডত ক্লিক কৰিব। তাৰপিছত আকৌ নেক্সট মাৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ কোৱালিফিকেশ্যন আহিব। কোৱালিফিকেশ্যনৰ পিছত কিন্তু আপোনালোকৰ কি আহিব, ধৰক মই দেখাই আছোঁ, নেক্সট। কোৱালিফিকেশ্যন অহাৰ পিছত আপোনালোকৰ এনেকৈ আহিব, নেক্সট। গতিকে ইয়াতে আপোনালোকৰ এনেকৈ আহিব। তাৰপিছত আপলোড ডেট অফ বাৰ্থ চাৰ্টিফিকেট, এনেকৈ আহিব ইয়াতে আপোনালোকৰ। তাৰপিছত মই কিছুমান স্কিপ কৰি দিছোঁ, ইয়াতে আহিব, চাওক আপোনালোকে ইয়াতে ডেট অফ বাৰ্থ দিয়া আছে, আপলোড ডেট অফ বাৰ্থ চাৰ্টিফিকেট ভিউ, গতিকে অলৰেডি আপলোড হৈ আছে, সেইকাৰণে ভিউ বুলি আহিছে। আপোনালোকে আপলোড বুলি দিব। আপলোড বুলি দিয়াৰ লগে লগে আপোনালোকৰ ফাইল মেনেজাৰত লৈ যাব, তাৰ পৰা গেলেৰীৰ পৰা ফটো মাৰি থোৱা এডমিট কাৰ্ডখন আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আকৌ পুনৰ নেক্সটলৈকে যাব। এনেকৈ নেক্সট যোৱাৰ পিছত আপোনাৰ আপডেট বুলি আহিব। আকৌ যদি আপোনাৰ কিবা ভুল থাকি গ'ল, প্ৰিভিয়াছ পেজত যাব পাৰিব, আৰু যদি আপোনালোকৰ গোটেইখিনি কাৰেক্ট বুলি ভাবে, তেতিয়াহ'লে আপডেটত ক্লিক কৰিব।
গতিকে এইখিনিয়ে কিবা ভুল থাকিলে প্ৰিভিয়াছ পেজত যাব আৰু যদি আপোনালোকে আপডেট দিব খোজে আপডেটত যাব যে এইখিনি হৈ গ'ল এতিয়া আমি পুনৰ আকৌ সেই হোম পেজলৈ আহিছোঁ টিচাৰ এণ্ড ষ্টাফ লিষ্টিং যে আছে এতিয়া তলটোত যাব আপোনালোকে চাব জুম কৰি দেখাইছোঁ ষ্টাফ এডিট এপ্ৰুভেলছ তাতে ক্লিক কৰিব কৰাৰ পিছত আপোনালোকৰ এনেকৈ শ্ব' কৰিব ধৰক যিকোনো এটা নেম আহিছে শ্ব' কৰিব ইয়াতে শ্ব' কৰাৰ পিছত ভিউছত যাব ভিউছত যাই আপোনালোকে এপ্ৰুভ কৰিব লাগিব নিজে তাৰপিছত পুনৰ গোটেই একেলগে শ্ব' নকৰে কিন্তু এটা এটাকে শ্ব' কৰিব যিমানখিনি আপোনালোকে নতুন ডাটা দিছে মই ইয়াতে 2টা 3টা দিছোঁ গতিকে গোটেইখিনি শ্ব' কৰিছে এবাৰ এটা ভিউ হয় আকৌ এইবাৰ ভিউত যাব আকৌ এপ্ৰুভ নিজে নিজে এপ্ৰুভ কৰিব দিছে এপ্ৰুভ ঠিক তেনেকৈ বেলেগৰো শ্ব' কৰিব গতিকে এনেকৈ এপ্ৰুভ দিয়াৰ পিছত আপোনালোকৰ টিক মাৰ্ক এটা আহিব গ্ৰীণ এইখিনিয়ে কথা থুলমূলকৈ আৰু বাকী আৰু ডিটেইলছত কিবা ভিডিঅ' লাগিলে মই নিশ্চয় বনাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ